ওম শান্তি 1 ফেব্ৰুৱাৰী 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, তোমালোক আত্মাসকলৰ স্বধৰ্মই হৈছে শান্তি, তোমালোকৰ দেশ হৈছে শান্তিধাম। তোমালোক আত্মাসকল শান্ত স্বৰূপ হোৱা, সেইবাবে তোমালোকে শান্তি মাগিব নোৱাৰা। প্ৰশ্ন: তোমালোকৰ যোগ বলে কোনটো চমৎকাৰ কৰে? উত্তৰ: যোগ বলেৰে তোমালোক গোটেই বিশ্বক পবিত্ৰ কৰি তোলা। তোমালোকে অতি কম সংখ্যক সন্তানে যোগ বলেৰে এই গোটেই পাহাৰ উঠাই সোণৰ পাহাৰ স্থাপনা কৰা। 5 তত্ত্ব শতপ্ৰধান হৈ যায়, ভাল ফল দিয়ে। শতপ্ৰধান তত্ত্বৰে এই শৰীৰো শতপ্ৰধান হয়। তাৰ ফলবোৰো বহুত ডাঙৰ ডাঙৰ আৰু সুস্বাদু হয়। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. ঈশ্বৰীয় সেৱা কৰি নিজৰ জীৱন 21 জন্মৰ বাবে হীৰাতুল্য কৰি তুলিব লাগে। মাতা পিতা আৰু অনন্য ভাতৃভগ্নীসকলকহে অনুকৰণ কৰিব লাগে। 2. কৰ্মাতীত অৱস্থাত উপনীত হ'বলৈ দেহসহিত সকলো পাহৰিব লাগে। নিজৰ স্মৃতি অবিচলিত আৰু স্থিতপ্ৰজ্ঞ কৰি তুলিব লাগে। দেৱতাসকলৰ দৰে নিৰ্লোভী, নিৰ্মোহী আৰু নিৰ্বিকাৰী হ'ব লাগে। বৰদান: দুখ অশান্তিত পীড়িত আত্মাসকলক 1 ছেকেণ্ডত গতি সদগতিৰ দেউতা মাষ্টৰ দাতা হোৱা। যেনেকৈ স্থূল ঋতুৰ বাবে ব্যৱস্থা কৰা, সেৱাৰ সামগ্ৰী সকলোবোৰ তৈয়াৰ কৰা যাতে তাৰ বাবে কোনো কষ্ট নহয়, সময় ব্যৰ্থত নাযায়, তেনেকৈ এতিয়া সকলো আত্মাৰ গতি সদগতি কৰাৰ অন্তিম ঋতু আহিবলগীয়া আছে। দুখ অশান্তিত পীড়িত আত্মাসকলক শাৰীত থিয় হোৱাৰ কষ্ট দিব নালাগে। আহি থাকক আৰু লৈ গৈ থাকক, তাৰ বাবে সদায় প্ৰস্তুত হৈ থাকা। পুৰুষাৰ্থী জীৱনত থকাতকৈ এতিয়া ঊৰ্ধ্বত দাতাবোধৰ স্থিতিত থাকা। প্ৰতিটো সংকল্প, প্ৰতিটো ছেকেণ্ডত মাষ্টৰ দাতা হৈ চলা। শ্লোগান: হুজুৰক বুদ্ধিত হাজিৰ কৰি ৰাখা, তেতিয়া সৰ্বপ্ৰাপ্তিয়ে হয় হুজুৰ কৰিব। একান্ত প্ৰিয় হ'বলৈ একতা আৰু একাগ্ৰতা ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। একতাৰ লগতে একান্ত প্ৰিয় হ'ব লাগে। একান্ত প্ৰিয় তেওঁই হ'ব যাৰ অনেক ফালৰ পৰা বুদ্ধিযোগ ছিঙিব আৰু এজনৰেই প্ৰিয় হ'ব। এজন প্ৰিয় হোৱাৰ কাৰণে এজনৰেই স্মৃতিত থাকিব পাৰিব। একান্ত প্ৰিয় অৰ্থাৎ এজনৰ বাহিৰে অন্য কোনো নাই। সৰ্বসম্বন্ধ, সৰ্বৰচনা এজনৰ পৰাই লৌতাজনেই একান্ত প্ৰিয় হ'ব পাৰে। ওম শান্তি।